মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক 9 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে তোমালোকে মোৰ ভিডিঅ'টো ভালদৰে মন কৰিবা। আৰু যদি তোমালোকে মোৰ আগৰ ভিডিঅ' নাই চোৱা, প্লে'লিষ্টত গৈ তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাব পাৰিবা। তাত মই তোমালোকৰ আগৰ 8 নম্বৰলৈকে প্ৰশ্নৰ উত্তৰ কৰাই দিছোঁ। গতিকে আজি তোমালোকক মই 9 নম্বৰটো কৰাব বিচাৰিছোঁ। 9 নম্বৰত তোমালোকৰ কি দিয়া আছে? 155ৰ লগত কি ক্ষুদ্ৰতম পূৰ্ণ সংখ্যা যোগ কৰিলে 45ৰে হৰণ যাব? মনত ৰাখিবা, 155ৰ লগত মানে 155ৰ লগত কি ক্ষুদ্ৰতম সংখ্যা যোগ কৰিলে 45ৰে হৰণ যাব? গতিকে মনত ৰাখিবা, এই সংখ্যাটো 45ৰে হৰণ নাযায়। ইয়াৰ লগত কিবা এটা সংখ্যা যোগ কৰিলে এই 45ৰে হৰণ যাব। আমি কিদৰে কৰিম? অংকটো কৰিবলৈ যাওঁতে আমি এইদৰে লিখি ল'ম যে প্ৰথমতে লিখিম আমি সমাধান লিখিলোঁ। তাৰপিছত আমি কি কৰিম? এই 45ৰে আমি হৰণ কৰি চাম। কাক? 155ক। 155ক আমি 45ৰে হৰণ কৰিম। কেইবাৰ দিম চোৱা তোমালোকে। মই ইয়াত 45ৰে হৰণ দি চাওঁ। প্ৰথমতে মই 3বাৰ দি চাওঁ। 3 × 5 = 15, 3 × 4 = 12, 13 হৈ গ'ল। 135 ওলালে। আৰু যদি মই 4বাৰ দিওঁ, 4 × 5 = 20 ওলালে, 4 × 4 = 16, 70, 170 হৈ গ'ল। গতিকে আমি 4বাৰ দিব নোৱাৰিম। কেইবাৰ দিম? 3বাৰ দিম। 3বাৰ দিলে কিমান হ'ব চোৱা? 3বাৰ দিলে আমাৰ 135 ওলালে। আৰু বাকী থাকিব আমাৰ কিমান? এতিয়া বিয়োগ কৰি দিম। বিয়োগ কৰিলে 5ৰ পৰা 5 গ'লে আমি জানো 0 থাকে, আৰু 5ৰ পৰা 3 গ'লে আমাৰ কিমান থাকে? 2 থাকে। মানে 20 বাকী থাকিলে। 20 বাকী থকাৰ কাৰণে আমি হৰণ কৰিব নোৱাৰিলোঁ। যদি ইয়াৰ লগত আৰু থাকিলেহেঁতেন, তোমাৰ 25 থাকিলেহেঁতেন। যদি আৰু ইয়াৰ লগত আমাৰ কি থাকিলেহেঁতেন? 20ৰ লগত যদি আমাৰ কি থাকিলেহেঁতেন? 25 এটা যোগ কৰিলোহেঁতেন, তেতিয়া আমাৰ 45 হ'লহেঁতেন। 45 হ'লে আমাৰ আৰু একবাৰ গ'লহেঁতেন। আৰু একবাৰ মানে আমাৰ কিমান বাৰ গ'লহেঁতেন? আৰু একবাৰ গ'লে 4বাৰ গ'লহেঁতেন। গতিকে আমাক ক্ষুদ্ৰতম যোগ কৰিবলগীয়া ক্ষুদ্ৰতম সংখ্যাটো আমাৰ কি হ'ব? এতিয়া আমি লিখিম এইদৰে। এতেকে তোমালোকে এইদৰে উলিয়াব। এতেকে যোগ কৰিবলগীয়া ক্ষুদ্ৰতম সংখ্যাটো কি হ'ব? তোমালোকে ইয়াত লিখিবা। প্ৰথমে লিখিবা 45। 45ৰ পৰা তোমালোকে কি কাৰণে নাই হোৱা? 20। 45 ইয়াত হ'ব লাগিছিলে, 20 আছে। গতিকে আমি কম কিমান আছে চাই লওঁ। আমাৰ বিয়োগ কৰিলেই হ'ব। বিয়োগ কৰি দিয়াৰ লগে লগে আমাৰ কিমান হ'ব? 25। মানে যোগ কৰিবলগীয়া সংখ্যাটো 25। যদি ইয়াৰ লগত আমি 25 যোগ কৰোঁ, যদি ইয়াৰ লগত আমি 25 যোগ কৰোঁ এই সংখ্যাটোৰ লগত, তেতিয়াহ'লে এই সংখ্যাটোক আমি 45ৰে হৰণ কৰিব পাৰিম। তোমালোকে ভালদৰে বুজি ল'বা। ইয়াৰ পিছত নেক্সট তোমালোকে প্ৰশ্নটো চাবা। এইবাৰ এই প্ৰশ্নটো কি দিয়া আছে? 10 নম্বৰ প্ৰশ্ন। মই প্ৰশ্নবিলাক বহীত তোমালোকৰ লিখি দিছোঁ, যাতে তোমালোকৰ এবাৰ বহী আৰু এবাৰ কিতাপ চাব দৰকাৰ নহয়। তোমালোকে বহীতে সকলোবিলাক পাই যাবা। এটা টেমাত থকা চকলেট 6ষ্ঠ শ্ৰেণীৰ 75জন ছাত্ৰ ছাত্ৰীক ভগাই দিবলৈ যাওঁতে দেখা গ'ল যে যদি টেমাত 5টা চকলেট বেছি থাকিলেহেঁতেন, তেন্তে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে গাইপতি 2টাকৈ চকলেট পালেহেঁতেন। টেমাটোত কেইটা চকলেট আছে? গতিকে টেমাটোত এতিয়া বৰ্তমান কেইটা চকলেট আছে উলিয়াবলৈ কৈছে। ছাত্ৰ ছাত্ৰী কিমান আছে তোমালোকে প্ৰথম লিখি ল'বা। দিয়া আছে। প্ৰথমে তোমালোকে ইয়াত সমাধান লিখিবা। সমাধান দিয়া আছে লিখি ল'বা। দিয়া আছে তোমালোকে লিখা ছাত্ৰ ছাত্ৰীৰ সংখ্যা। দিয়া আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান দিয়া আছে মন কৰিবা। ছাত্ৰ ছাত্ৰীৰ সংখ্যা তোমালোকক দিছে 75জন, 75জন তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে। যদি প্ৰতিজনে 2টাকৈ যদি চকলেট দিয়া হয় পালেহেঁতেন, তেতিয়া 5টা চকলেট কম থাকিলেহেঁতেন। আমি কিমান চকলেট আছে আমি গম নাপাওঁ, কিন্তু 2টাকৈ যদি চকলেট দিয়া হয়, 2টাকৈ চকলেট দিলে চকলেটৰ সংখ্যা থাকিব লাগিব কিমান? 2টাকৈ লিখা। এতেকে 2টাকৈ চকলেট দিলে চকলেট থাকিব। 2টাকৈ চকলেট দিলে থাকিব লাগিব কিমান? চকলেট থাকিব লাগিব। চকলেট থাকিব লাগিব। মুঠ চকলেট ইয়াত মুঠ লিখি দিবা। মুঠ চকলেট থাকিব লাগিব কিমান?
তোমালোকে লিখিবা 75 জন মানুহ আছিলে আৰু দুটাকৈ দিলে তোমালোকে 150 চকলেট থাকিব লাগিব 150টা চকলেট থাকিব লাগিব কিন্তু এতিয়া আমাৰ 150টা চকলেট নাই কাৰণ পাঁচটা কম হৈছে গতিকে আমি চকলেটৰ সংখ্যা কিমান হ'ব এতেকে চকলেটৰ সংখ্যা লিখা চকলেটৰ সংখ্যা কিমান আছে আমাৰ 150 আছিলে 150 থাকিব লাগিছিল কিন্তু 150 নাই এইভাবে পাঁচটা কম হৈছে গতিকে পাঁচটা কমাই দিব তোমালোকে ইয়াত তোমালোকে পাবা 145টা চকলেট বৰ্তমান আছে তাত কিমান চকলেট আছে 145টা চকলেট টেমাটোত আছে কিন্তু আর যদি দুটা আৰু পাঁচ যদি পাঁচটা বেছি থাকিলেহেঁতেন তেনে দুটাকৈ পালেহেঁতেন মানে 150 চকলেট থাকিব লাগিলেহেঁতেন এইদৰে তোমালোকে লিখিলেও সম্পূৰ্ণ নম্বৰ পাবা ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে সেই প্ৰশ্নটো মই তোমালোকক দেখাও ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকৰ বি নম্বৰ প্ৰশ্নটো ইয়াত দি আছে এটা ফেক্টৰীত কাম কৰা 32 জন কৰ্মীয়ে ফেক্টৰীত লাভৰ পৰা পূজাৰ বোনাছ গাই প্ৰতি 1250 টকাকৈ পালেহেঁতেন পোৱা নাই তেওঁলোকে পালেহেঁতেন বুলি কৈছে মানে তেওঁলোকে বোনাছ পোৱা নাই এতিয়ালৈকে পোৱাৰ আশা আছে যদি ফেক্টৰীটোত লাভ 525 টকা বেছি হলহেঁতেন যদি ফেক্টৰীটোত যদি 525 টকা লাভ বেছি হলহেঁতেন তেতিয়া তেওঁলোকে 1250 টকাকৈ পালেহেঁতেন সেই কথাষাৰ মনত ৰাখিবা সেইবাৰ ফেক্টৰীটোত লাভ কিমান হৈছিল ওলোৱা লাভ কিমান হৈছিল যদি তেওঁলোকে 525 টকা বেছি লাভ হলহেঁতেন তেতিয়া তেওঁলোক 500 লাভ বেছি হলহেঁতেন সেইবাবে ফেক্টৰীটোৰ লাভ কিমান হৈছিল ওলোৱা গতিকে তোমালোকে কি লিখিবা ফেক্টৰীত মানে আমাৰ কৰ্মীৰ সংখ্যা কিমান আছিল দিয়া আছে তোমালোকে লিখিবা প্ৰথমতে লিখি লবা সমাধান কৰ্মীৰ সংখ্যা কিমান আছে এই বুলি তোমালোকে লিখি লবা কৰ্মীৰ সংখ্যা কিমান আছে আমাৰ 32 জন 32 জন কৰ্মী আছিল আৰু প্ৰতিজনে পাইছিলে কিমান প্ৰতিজনে পাব কিমান প্ৰতিজনে পাব 1250 টকা যদি তুমি মুঠ কিমান পাব লাগিব কিমান মুঠ পাব লাগিব কিমান 1250 লগত তোমালোকে 32 এটা পূৰণ কৰি দিবা 1250 লগত 32 পূৰণ কৰিলে কিমান হ'ব তোমালোকে ইয়াত লিখিবা 150 আৰু তোমালোকে 32 দিবা এতিয়া পূৰণ কৰা 2 0 গুণ 0 2 5 গুণ 10 2 4 গুণ 4 1 5 2 গুণ 2 এবাৰ 3 ৰে হৰণ কৰা 3 0 গুণ 0 3 5 গুণ 15 5 উকলিলে তোমালোকৰ 1 3 2 গুণ 6 6 1 7 3 গুণ 3 গতিকে কিমান পালা চোৱা 0 0 এফালে 0 পালো এফালে তোমালোকৰ 9 1 10 এফালে তোমালোকৰ কিনো 4 মানে কিমান পাব লাগিব তোমালোকক 40000 মুঠ পাব লাগিব কিমান 40000 টকা কিন্তু তেওঁলোকৰ লাভ কিমান কম হৈছে বেছি হলতে যদি ইমান টকা পাব লাগে তেতিয়াহলে তোমালোকৰ 500 টকা বেছি লাভ হ'ব লাগিব তেতিয়া তেওঁলোকে ইমান টকা পাব কিন্তু 500 টকা সেইভাবে ফেক্টৰীত লাভ কিমান হৈছিল ওলোৱা গতিকে লাভটো ইমান টকা বেছি হলে ইমান টকা পাব গতিকে লাভ ইমান হোৱা নাই তেতিয়া লাগিছে 500 টকা বেছি হলে 500 টকা বেছি হলে ইমান টকা পাব গতিকে 500 টকা কম হৈছে তেতিয়া লাভ হৈছিল কিমান সেই সময়ত লাভ হয় কিমান ফেক্টৰীটোত লাভ হৈছিল কিমান এতিয়া লিখিবা ফেক্টৰীটোত লাভ হৈছিল কিমান টকা চোৱা লাভ কিমান হৈছিল তোমালোকৰ 40000 হোৱা নাই 40000 ৰ পৰা তোমালোকে কি কৰিবা 525 টকা মাইনাস কৰিবা 525 টকা গতিকে তোমালোকে কি দৰে কৰিবা চোৱা এতিয়া ইয়াত দিছো মই 40000 লিখি লবা বিয়োগ কৰিছো আৰু 525 টকা ইয়াত লিখিবা বিয়োগ কৰিলে কিমান হ'ব 10 ৰ পৰা 5 গলে থাকিব 0 ইয়াৰ পৰা 10 হ'ব ইয়াত 5 হ'ব থাকিব 9 9 ৰ পৰা 2 গলে তোমালোকৰ 7 ইয়াত থাকিব তোমাৰ 9 9 ৰ পৰা যদি তোমালোকৰ 5 গুচি যায় 4 থাকিব ইয়াত থাকিব তোমালোকৰ 9 ইয়াত থাকিব তোমাৰ 3 মানে কিমান হ'ব 39475 টকা কি হ'ব লাভ হৈছিল গতিকে এইখিনি আছিল তোমালোকৰ অংক
ইয়াৰ পিছত মই তোমালোকৰ বাকী আৰু দুটামান অংক আছে, সেইকেইটা অংক তোমালোকক নেক্সট ভিডিঅ'ত কৰাই দিম। যদি মোৰ চেনেলটো তোমালোকে চাই উপকৃত হ'ব পাৰিছে তেনেহ'লে চেনেলটো এবাৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ মই তোমালোকক ইমানটোৱে এৰিছোঁ।